সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় অনুসূচিত জাতিৰ গৌৰৱ মহিয়সী নাৰী সতী ৰাধিকা আইৰ 559 সংখ্যক স্মৃতি দিৱস। এই অনুষ্ঠানটি 12 মে তাৰিখৰ লগত সংগতি ৰাখি আয়োজিত এই স্মৃতি দিৱস অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ ভৱনত। অনুষ্ঠানটিৰ আৰম্ভণিতে সতী ৰাধিকা আইৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পবিত্ৰ বন্তি প্ৰজ্বলনেৰে সেৱা জনোৱা হয়। এই অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক গৰিমাময় কৰি তোলে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিত্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ হৰেশ্বৰ দাস। লগতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে যোৰহাট জিলাৰ প্ৰাক্তন উপ আৰক্ষী অধীক্ষক হিতেশ্বৰ বনিয়াই। এই অনুষ্ঠানটিৰ বিশেষ অংশ হিচাপে উপস্থিত থাকি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাস আৰু কেইবাগৰাকীও সমাজসেৱী শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট অতিথিসকল। শৈক্ষিক নগৰী যোৰহাটৰ মাজমজিয়াত চন্দ্ৰকান্ত ভৱনত সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত আমি আজি উপস্থিত আছোঁ নিমন্ত্ৰণ ক্ৰমে। আজি জিলাখনৰ অনুসূচিত জাতিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰি নিজৰ লগতে অঞ্চলটোৰ লগতে জাতিটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে আমি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ আহি থকা দিনত ছাত্ৰ ছাত্ৰীসকলে এগৰাকী সুনাগৰিক ৰূপে প্ৰতিষ্ঠিত হওক, সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰক, পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰক, জাতিটোৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি সমাজখন যাতে আগুৱাই নিয়াত সহযোগিতা আগবঢ়ায়। এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অনুসূচিত জাতিৰ কৃতি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আয়োজিত অভিনন্দন অনুষ্ঠান। এই অংশত কৃতি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে মানপত্ৰ, অসমীয়াৰ স্বাভিমান প্ৰতীকস্বৰূপ গামোচা আৰু উৎসাহজনক বাণী প্ৰদান কৰা হয়। স্মৃতি দিৱস আৰু অভিনন্দন অনুষ্ঠানৰ যোগেদি সংগঠনটোৱে সতী ৰাধিকা আইৰ ত্যাগ, সংগ্ৰাম আৰু আদৰ্শৰ প্ৰতি সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মক শিক্ষাৰ পৰা আৰম্ভ কৰি আত্মবিশ্বাস আৰু সমাজ গঠনৰ আগবঢ়োৱা অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানটোৰ সামৰণিতে অতিথিসকলে মিলি এক সাৰগৰ্ভী বাৰ্তা আগবঢ়াই ভৱিষ্যতৰ দিনত এনে অনুষ্ঠান বিস্তৃতিকৰণৰ কামনা কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা উদ্যোগত আমি অনুসূচিত জাতি গৌৰৱ মহিয়সী নাৰী আইৰ সতী ৰাধিকা 569 সংখ্যক স্মৃতি দিৱসটি আজি 12 মেৰ লগত সংগতি ৰাখি আমি আজি যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ ভৱনত উদযাপন কৰিছোঁ। আজি এই অনুষ্ঠানটোত আমাৰ নিৰ্দিষ্ট বক্তাসকলে অনুষ্ঠানটোত উপস্থিত হৈ বক্তব্য আগবঢ়াইছিল চন্দ্ৰকমল বেজবৰুৱা বাণিজ্যিক মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক গাণিতিক বিভাগৰ শ্ৰীযুত ডক্টৰ হৰেশ্বৰ দাস ডাঙৰীয়া দেৱে আৰু লগতে অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটিত সাফল্যমণ্ডিতত সহায় কৰি তুলিছিল যোৰহাটৰ অধীক্ষক শ্ৰীযুত হিতেশ্বৰ বনিয়া ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ দাস ডাঙৰীয়া অংশগ্ৰহণ কৰি তেখেতৰ জীৱনপঞ্জীৰ ওপৰত চমুকৈ বক্তব্য আগবঢ়াইছিল। আৰু লগতে আজি এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি গত বৰ্ষত যিসকল অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সফলতা অৰ্জন কৰিছিল তেওঁলোকক আমি অভিনন্দন জনাৰ ব্যৱস্থা কৰিছোঁ।